तिनसुकिया के गुजान घाट में डिब्रू नदी में दधिया बनगांव 4 यात्रियों को लेकर जा रही एक नाव के पलटने के चलते नाव में सवार चारों व्यक्ति नदी में डूबने लगे। उन्हें बचाने के लिए एक छोटी नाव पर सवार व्यक्ति ने चारों को नदी से निकाल तो लिया, पर इस प्रयास में नदी की तेज धार में खुद बह गया। नदी की तेज धार में गायब व्यक्ति की पहचान मनोज पहाड़िया के रूप में हुई है। मनोज की तलाश SDRF के दल द्वारा की जा रही है। এখানে আই যা পোৱাৰ পৰা আহিছিলোঁ মইতো এইটো নাজানো ছাৰ আমি ইয়াত বহি আছিলোঁ বহাৰ পাছত মানে এইটো বহুত কোৱালিটি খালে পাল্টি হোৱাৰ পাছত আমি চাইছোঁ মানুহজনী বহি আছিলে তেতিয়া দুটা মানে আমাৰ যিটো আদিবাসী ল'ৰা আছিলে মনোজ আছে মনোজৰ পৰাহে দুটা ছোৱালী আছিল বোৱাৰী মানুহ আছিলে আৰু এটা ল'ৰা আছিলে কোচত লৈছিলে কোচত লৈ কিনে মানে ইয়াক বচাব লৈছিলে বচালে দুজনক উঠালে নাওকাত উঠাই কিনে লৈ গ'লে সিহঁতে উঠাই কিনে লাট মাৰিলে লাট মাৰি কিনে ডুবাই দিলে ডুবাৰ পাছতো এইটো ওলাব নোৱাৰিলে বুট কৰি লৈ কিনে পলাই গ'ল আমি চিঞৰি আছিলোঁ কেলে তহঁতি এনেকুৱা কৰি দি বুলি তাৰপিছত আমাৰ কি কৈছে কি তহঁতি নাজানি বুলি বুটটো লৈ ওলাই গ'ল ডাইৰেক্ট ওলাৰ পাছত আমি মানে বটটো ষ্টক কৰি দিয়াৰ পৰা কোনো নাই যিটো মানুহক মাতি লৈ তাৰপিছত আমি বুটটো এৰিব দিম সেইবোৰ কথাত আৰু তাৰপিছত থানাত ফোন কৰিলে আমাৰ বজাৰ কমিটি কোনোবা মৰিছে বুলি ক'ব পাৰে মনোজৰ পৰা মানে সি বচাবলৈ যাওঁতে বচাইছিলে 3টা মানুহক বচালে মিৰি মানুহ বচালে 3টা কিমান মানুহ আছিলে মিৰি মানুহ 8টা মান আছিলে 8টা মান আছিলে এটা ঢুকালে আৰু 3টা সিহঁতক 7টা মান বচাই লৈ গ'ল আৰু এজনক অলপ মেডিকেল এডমিট কৰি আছে মানে